মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এই বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ ফিজিক্সৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল ইয়াৰৰ কুৱেশ্যন পেপাৰখন কি আছে পেপাৰখন আমি চাই লওঁ। ইয়াতে তোমাৰ চোৱা কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱাকৈ দিছে। 1 নম্বৰে 1 মাৰ্কৰ 8টা কৰিব লাগিব, 2 মাৰ্কছৰ 24 আছে, 3 মাৰ্কছৰ 6টা কৰিব লাগিব 18 নম্বৰ আছে, আৰু 5 মাৰ্কছৰ 4টা আছে 20 নম্বৰ। টোটেল থিয়ৰিত 70 নম্বৰ আছে আমাৰ। 1 নম্বৰত তোমালোকৰ দিয়া আছে এনসাৰ এনি 8 অফ ফলোইং কুৱেশ্যন এজ ডাইৰেক্টেড। তলৰ যিকোনো 8টা প্ৰশ্নৰ নিৰ্দেশ অনুসাৰে উত্তৰ কৰিব দিছে। এইটো আছে which one of the following subject is not included in classical physics? ধ্ৰুপদী পদাৰ্থ বিজ্ঞানৰ অন্তৰ্ভুক্ত কোনটো নহয় তলত সুধিছে। যে ইয়াৰ আমাৰ বল বিজ্ঞান হয়, আলোক বিজ্ঞান হয়, তাপগতি বিজ্ঞান হয়, ইলেক্ট্ৰনিক্সটো নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইলেক্ট্ৰনিক্স। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে পেৰেলেক্স মেথড ইজ এ মেথড হুইচ ইজ ইউজ টু মেজাৰ ডেছ ডিষ্টেঞ্চেছ। লম্বন এনে এক প্ৰক্ৰিয়া যিটো ডেছ দূৰত্বৰ জোখ ল'বলৈ ব্যৱহাৰ কৰা হয়। আমাৰ লম্বন প্ৰক্ৰিয়াৰে আমি অতি দূৰৰ বস্তুবোৰৰ জোখ ল'ব পাৰোঁ। যেনে তোমাৰ ইয়াত লিখিলে হ'ব যে লম্বন এনে এক প্ৰক্ৰিয়া যিটোৰ সহায়ত গ্ৰহ বা তৰাৰ দূৰত্বৰ জোখ ল'বলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাৰ ই নম্বৰটো আছে নেম দ্য ফিজিকেল কোৱান্টিটি হুইচ ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য ডাইমেনশ্যনেল ফৰ্মুলা। ফৰ্মুলাটো হৈছে তোমাৰ ml ইনভাৰ্ছ কিউব T⁻0। গতিকে এইটো আমাৰ কিহৰ হ'ব ডেনচিটি ঘনত্বৰ তোমাৰ এইটো ডাইমেনশ্যনেল ফৰ্মুলা। নেক্সট তোমালোকৰ আছে ডি নম্বৰটো আছে দ্য এৰিয়া আণ্ডাৰ VT কাৰ্ভ ইজ ইকুৱেল টু VT লেখৰ অন্তৰ্ভুক্ত ক্ষেত্ৰফল বুজোৱা ৰাশিটো ডেছৰ সমান। এইটো আমাৰ কি হ'ব ডিছপ্লেচমেণ্ট হৰণ। নেক্সট তোমাৰ দিয়া আছে ই নম্বৰটো ইফ দ্য পজিশ্যন অফ এ পাৰ্টিকল ইন ৰিপ্ৰেজেণ্টেড বাই ভেক্টৰ আৰ ইকুৱেল 3t i cap মাইনাছ এইটো এটা হেৰি দিয়া আছে, এইটো ইকুৱেশ্যন দিয়া আছে এটা। ইয়াত তোমাৰ কি ওলাব দিছে দেন ফাইণ্ড দ্য ভেলচিটি অফ দ্য পাৰ্টিকল এলং y এক্সিছ। y এক্সিছৰ ভেলচিটিটো ওলাব দিছে y অক্ষৰ দিশত। গতিকে আমাৰ এইখিনি তোমাৰ ddx কৰিলে এইখিনি তোমাৰ কি হ'ব 2 × 2 4t j cap হৈ যাব এইটো এনচাৰটো। নেক্সট তোমালোকৰ ইয়াৰ আছে F নম্বৰটো ইফ alpha l be the coefficient of linear expansion of a material then what will be the new length of a rod of that material having unit length when the temperature is rise by 1 degree Celsius। তোমাৰ কি কৈছে যদি কোনো এটা পদাৰ্থৰ দৈৰ্ঘ্য প্ৰসাৰণ গুণাংক আলফা এল হয় তেন্তে সেই পদাৰ্থৰ একক দৈৰ্ঘ্যৰ উষ্ণতা 1 ডিগ্ৰী সেলসিয়াস বৃদ্ধি কৰিলে ৰ'দটোৰ নতুন দৈৰ্ঘ্য কিমান হ'ব। এইটো আমাৰ কেনেকৈ লিখিব লাগিব আমাৰ এইটো জানো L ইকুৱেল টু তোমাৰ L0 1 প্লাছ আলফা এল ইনটু ডেল্টা ডি এইটো। গতিকে ইয়াত 1 ডিগ্ৰী সেলসিয়াস বঢ়াইছে, এইটো 1 ডিগ্ৰী সেলসিয়াস হ'লে L ইকুৱেল টু কিমান হ'ব L0 1 প্লাছ আলফা এল। এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব। নেক্সট তোমাক জি নম্বৰটো দিয়া আছে a motion that repeat itself at regular interval of time is called। নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গতিৰ পুনৰাবৃত্তি কৰা গতিক কোৱা হয় পৰ্যাবৃত্ত গতি। এইটো পেৰিয়ডিক মোশ্যন বুলি লিখি দিলে হ'ল। নেক্সট তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো আছে দ্য ডিষ্টাৰবেঞ্চেছ হুইচ মুভ without actual physical transfer or flow of matter as a whole are called। তাৰ মাধ্যমৰ অৱস্থানৰ কোনো পৰিৱৰ্তন নঘটাকৈ গতি কৰা আলোড়নসমূহক ডেছ বুলি কয়। এইটো আমাৰ তৰংগ ৱেভ বুলি কোৱা হয়। তৰংগ অসমীয়াত লিখিলে তৰংগ লিখিব লাগিব। নেক্সট তোমালোকৰ আইটো আছে যে প্ৰেছাৰ ইজ এ ভেক্টৰ অৰ স্কেলাৰ কোৱান্টিটি সুধিছে তোমাক। চাপটো ভেক্টৰ নে স্কেলাৰ কোৱান্টিটি এইটো সুধিছে। আমাৰ জানো এইটো চাপটো হৈছে তোমাৰ স্কেলাৰ কোৱান্টিটি। তাৰপিছত ইয়াৰ আছে যে নম্বৰটো ইফ কে বি দ্য বাল্ক মডুলাছ দেন হোৱাট ইজ কল ইটছ ৰেচিপ্ৰকেল। যদি কে আয়তন গুণাংক হয় তেন্তে ইয়াৰ প্ৰতিক্ৰমক কি বুলি কোৱা হয়। এইটো আমাৰ কি সংনমনীয়তা বুলি লিখিব লাগিব সংনমনীয়তা।
বা ইংলিছত লিখিলে কম্প্ৰেছিবিলিটি বুলি লিখিব লাগিব গতিকে আমাৰ এইখিনি আছিল 1 নম্বৰৰ প্ৰশ্ন ইয়াৰ যিকোনো 8টা আনসাৰ কৰিলে তোমালোকৰ নেক্সট তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নবিলাকত কি কৈছে যে যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 2 নম্বৰ কৈ আছে 24 মাৰ্কস এই নম্বৰটো দিছে draw a vector diagram to show that vector a plus vector b whole plus vector c equal vector a plus whole vector b plus vector c তাৰ মানে এই ভেক্টৰ দুটা এইখিনি তোমাৰ ভেক্টৰ চিত্ৰ অংকন কৰিব দিছে তো আমাৰ এনসিআৰ কিতাপখনত আছে তোমালোকে চাওছো এইটো চিত্ৰ আঁকি দিলে হৈ যাব নেক্সট বি নম্বৰটো দিছে রাইট দ্য এক্সপ্ৰেশন ফৰ ৰিলেটিভ এৰৰ ইন p if p equal to a cube b square divided by root c দি আমি এটো তোমাৰ কি আপেক্ষিক ত্ৰুটিটো লিখিব দিছে ইয়াৰ এনেকুৱা ভিডিও আগৰ পেপাৰ বিলাক যেটা আমি আলোচনা কৰিছিলো এনেকুৱা আমি গণিত কৰিছিলো এটো সেম টু সেম এনেকুৱাই আমি ভিডিও বিলাক যিবিলাকে চাইছা তেওঁলোকে এটো কৰিব পাৰিছে এটো আমাৰ এনসারটো কি হ'ব delta p divided by p equal to 3 delta a divided by a plus 2 delta b divided by b plus 1 by 2 delta c divided by c plus delta d divided by d এনেকৈ লিখি দিলে তোমালোকৰ হৈ যাব 2 নম্বৰ পাই যাবা নেক্সট তোমালোকৰ ইয়াৰ এটা প্ৰবলেম দিয়া আছে নিউমেৰিকেল প্ৰবলেম 0.05 কেজি ভৰ বিশিষ্ট হিল এটা উলম্ব দিশৰ ওপৰলৈ দলিয়াই দিয়া হৈছে হিলটোত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ উল্লেখ কৰা 1 নম্বৰ দিয়া আছে ঊৰ্ধ্বমুখী গতিৰ সময়ত 2 নম্বৰ দিয়া আছে নিম্নমুখী গতিৰ সময়ত এটো আমাৰ এটো ফৰ্মুলা ইউজ কৰি হল f = mg গতিকে আমাৰ 0.05 into 10 গতিকে তোমাৰ কি হ'ব 0.5 নিউটন দুটা ক্ষেত্ৰতে সেম হ'ব আৰু ডাইৰেকশনটো সেম হ'ব তল পিনে গতি কৰিব ডাউনৱাৰ্ড বুলি লিখি দিলে হৈ যাব নেক্সট তোমালোকৰ আৰু এটা প্ৰবলেম দিয়া আছে যে এজন ক্ৰিকেট খেলুৱে বেটেৰে মাৰি পঠিয়াছে বা বেটখনেৰে মাৰি 12 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে হোৱা বল এটা দ্ৰুতিৰ পৰিৱৰ্তন নকৰাকৈ বল ডিউটাজনলৈ উভতাই পঠাইছে যদি এই বলটোৰ ফৰ 0.15 কেজি হয় তেন্তে ইয়াত প্ৰয়োগ হোৱা বলৰ ঘাত নিৰ্ণয় কৰা এটো তোমালোকে কেনেকৈ কৰিব লাগিব তোমাৰ বলৰ ঘাত মানে কি তোমাৰ ভৰবেগৰ পৰিৱৰ্তন তোমাৰ ভৰবেগৰ পৰিৱৰ্তনটো উলালে হ'ব আমাৰ ইয়াত তোমালোকে ভৰবেগৰ পৰিৱৰ্তন ইকুৱেল টু বলৰ ঘাত ইকুৱেল তোমালোকৰ কি হ'ব mv মাইনাস mv ইকুৱেল টু 2mv হৈ যাব গতিকে 2 ইনটু m ৰ মানটো 0.15 এটো আছে 12 গতিকে এইখিনি ক্যালকুলেশন কৰিলে তোমালোকৰ ৰিজাল্টটো আহি যাব 3.6 নিউটন সেকেন্ড আহি যাব এটো গতিকে এনসারটো গতিকে তোমালোকে এইখিনি কৰিলে হৈ যাব এনেকৈ কৰিলে তাৰ মানে আমাৰ বলৰ ঘাত মানে কি ভৰবেগৰ পৰিৱৰ্তনটো গতিকে হেতু উলা পাৰিছে নেক্সট তোমাৰ দিয়া আছে so that km minus ki equal to w where the symbol have their usual meaning দেখুৱা যে km minus ki equal to w যত এটো সিম্বল বিলা সংকেত বিলা কি আছে অৰ্থবান এটো তোমাৰ কাৰ্য শক্তিৰ যে নীতি আছে সেই নীতিটো প্ৰুফ কৰিব পাৰিছে এটো নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া আছে f নম্বৰটো what do you mean by elastic and inelastic collision স্থিতিস্থাপক আৰু অস্থিতিস্থাপক সংঘাত বুলিলে কি বুজায় এইবিলাক ধুনীয়াকৈ লিখিব পাৰিবা আমি এইবিলাক ধৰ ক্লাছত শিকোৱা হৈছে লগতে তোমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত এইবিলাক আমি আলোচনা কৰিছিলো নেক্সট প্ৰশ্নটো তোমালোকৰ চাবা এটা প্ৰবলেম দিছে নিউমেৰিকেল প্ৰবলেম যে মূলবিন্দু সাপেক্ষে ইমান বলৰ ভ্ৰামক নিৰ্ণয় কৰিব দিছে আৰু প্ৰযুক্ত বলে যেটো কোণৰ ওপৰত ক্ৰিয়া কৰে তাৰ অৱস্থান ভেক্টৰটো এটো দিয়া আছে গৰে আমাৰ এটো এনসিআৰটি এক্সাম্পল 7.5 এটো তোমালোকৰ ধুনীয়াকৈ কৰা আছে তাতে এটো চোৱা কি ধুনীয়াকৈ কৰা আছে এটো গণিত নেক্সট তোমালোকৰ h নম্বৰটো চোৱা কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱা এডাল অক্ষ সাপেক্ষে এটা গোলকৰ জড় ভ্ৰামকৰ প্ৰকাশটো লিখা লগতে ইয়াৰ ঘূৰ্ণন ব্যাসাৰ্ধ নিৰ্ণয় কৰা এতিয়া তোমাৰ এটো তোমাৰ কি
মোমেন্ট অফ ইনাৰ্চিয়া স্ফেয়াৰৰ মোমেন্ট অফ ইনাৰ্চিয়া এক্সিস সাপেক্ষে আৰু তোমাৰ ইয়াত ৰেডিয়াস অফ জাইৰেশনটো নিৰ্ণয় কৰিব পাৰিছে এতিয়া আমাৰ মোমেন্ট অফ ইনাৰ্চিয়া হ'ব তোমাৰ I = 2/5 m/r² এইটো আৰু ইয়াত ৰেডিয়াস অফ জাইৰেশনটো তোমাৰ ফৰ্মুলাটো কি আছিল I = mk²। ইয়াৰ পৰা k ওলালে তোমাৰ কি হ'ব √I/m গৰে তোমালোকে r ভ্যালুটো এখিনি ভ্যালু আছে এখিনি ইয়াত পুট কৰি দিলে তোমালোকে ৰিজাল্টটো পাই যাবা ইয়াৰ পিছত তোমালোকৰ I নম্বৰটো দিছে তোমাৰ escape velocity আৰু তোমাৰ ৰেশিও অফ escape velocity আৰু অৰবিটেল velocity √2 বুলি দেখা পাৰিছে পলায়ন বেগ আৰু কক্ষীয় বেগৰ এটো অনুপাতটো √2 দেখা পাৰিছে আমাৰ এটো তোমাৰ v = √2gr আছিলে আৰু v o = আছিল √gr গৰি তোমাৰ ৰেশিও ওলাব দিছে ৰেশিও ওলালে এইটো ক্যান্সেল হ'ল আলটিমেটলি √2 হৈ গ'ল গৰিনে সিম্পল কোৱেশ্চন দিছে এইখিনি তাৰপিছত তোমালোকৰ নেক্সট আছে পয়জন ৰেশিও দিছে কি আৰু ইউনিটলেস কোৱান কিয় এটো এটা একক বিহীন ৰাশি এটা আছে পয়জন ৰেশিওটো তোমালোকৰ জানাই যে তোমাৰ বিকৃতি যেতিয়া বস্তুৰ যেতিয়া বল প্ৰয়োগ কৰা হয় তেতিয়া তোমাৰ বিকৃতিটো দুটা সাইডৰ এটা দিগৰ দিশৰ আৰু এটা তোমাৰ পাৰ্শ্বীয় দিশৰ সেই পাৰ্শ্বীয় দিশৰ আৰু দৈৰ্ঘ্যৰ দিশৰ বিকৃতিৰ অনুপাতটোকে তোমাৰ কি বুলি কোৱা হয় পয়জন অনুপাত বুলি কোৱা হয় আৰু এটো এটা মাত্ৰাহীন ৰাশি কিয় কাৰণ এটো এটা অনুপাত হয় দুটাতে আমাৰ দৈৰ্ঘ্যৰ অনুপাত গতিকে অনুপাত হলে এটোৰ ইউনিটটো নাথাকে নেক্সট তোমালোকৰ এবিলা ডাইৰেক্ট প্ৰশ্ন হৈছে তোমাৰ স্ট্ৰীমলাইন এণ্ড টাৰ্বুলেন্ট মোশন অফ লিকুইড সুধিছে ধাৰাৰহিক আৰু অস্থিৰ গতিৰ সংজ্ঞা লিখিব দিছে লিন্ডাপৰ কাক বলে এটো সুধিছে তোমালোকে এবিলা ডাইৰেক্ট পাৰিবা এবিলা ডাইৰেক্ট কোৱেশ্চন হয় তাৰ পিছত তোমাৰ তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰ সুধিছে এবিলা আমি আগৰ ভিডিও বিলাকত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আলোচনা কৰোতে এইখিনি কৰিছিলো ধুনিয়াকৈ যিবিলাকে ভিডিও বিলাক চাইছে তেওঁলোকে নিশ্চয় এইবোৰ আনসাৰ কৰিব পাৰিছে এটো তোমাৰ ডাইৰেক্ট কোৱেশ্চন মিন ফ্ৰী পাথ গড়মুক্ত পথ বুলিলে কি বুজা তাৰ তোমাৰ সৰল পৰ্যাবৃত্ত গতিৰ সংজ্ঞা লিখিব দিছে উদাহৰণ দিব দিছে এবিলা নিশ্চয় পাৰিছে তোমালোকে অনুদৈৰ্ঘ্য প্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ চিত্ৰ আঁকিব দিছে তোমালোকক এইটো চিত্ৰ তোমালোকে এনসিআৰটি কিতাপত আছে বা ৰেফাৰেন্স কিতাপত চালে তোমালোকে আৰু তোমাৰ এনেকুৱা ধৰণৰ এটা এনেকুৱাকে হয় আৰু এটা এনেকুৱাকে ধৰণৰ হয় গতিকে মই চিত্ৰটো দি দিছো তোমালোকে ধুনিয়াকৈ চাই লোৱা এনেকৈ আঁকিলে হৈ যাব নেক্সট এটা তোমাৰ নিউমেৰিকেল প্ৰবলেম দিছে যে তোমাৰ দুডাল কম্পমান হুৰহলকাই প্ৰতি সেকেন্ডত 5টা স্বৰকম্পৰ সৃষ্টি কৰে তাৰে এডালৰ কম্পনাংক যদি 2 to 5 হাৰ্জ হয় তেন্তে আনডালৰ কম্পনাংক অতি সহজ গণিত এটো আমাৰ এটো ফৰ্মুলা beat = nu1 - nu2 এটো তোমাৰ এটো 5টা দিয়া আছে 5 = 2 to 5 - nu2 গৰিকে তোমাৰ ইয়াৰ পৰা nu2 ওলালে তোমাৰ কি হ'ব 2 to 0 হাৰ্জ হ'ব একেবাৰে সিম্পল কোৱেশ্চন ইয়াৰ পিছত তোমালোকৰ দিয়া আছে প্ৰিন্সিপাল অফ সুপাৰপজিশন ওয়েভটো লিখিব পাৰে তৰংগৰ অধ্যাৰোপণৰ নীতিটো ধুনিয়াকৈ লিখিব পাৰিছে গতিকে এটো ডাইৰেক্ট কোৱেশ্চন লিখিব নিশ্চয় পাৰিছে গতিকে এইখিনি আছিল আমাৰ 2 নম্বৰী প্ৰশ্ন ইয়াত তোমাৰ বহুকেইটা প্ৰশ্ন দি দিছে ইয়াত তোমাৰ 12টা লিখিব দিছে আৰু অতি সহজ ডাইৰেক্ট প্ৰশ্ন আহিছে আমি এইবিলাক আগৰ ভিডিও বিলাকত আলোচনা কৰিছিলো যিবিলাকে ভিডিওখিনি চাইছে নিশ্চয় এইবিলাকৰ আনসাৰ কৰিব পাৰিছে কোনে কিমানটাৰ আনসাৰ শুদ্ধকৈ কৰিলা কমেন্ট সেকশনত জনাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা